হৰি যদি গুণ খাব শেষে নজানয় কিন্তু মতি অনুসাৰে গাৱই শুনয় তথাপিতো অৱশ্যে বৈকুণ্ঠপুৰে যায় কি কহিব গুণ আৰু কহন নজায় হে সাধুগুৰু বৈষ্ণৱসকল এই পৃথিৱীত হৰি গুণৰ বাহিৰে অন্য কোনো বস্তু নাই বুলি আমাক কৈ আছে পুত্ৰ পৰিবাৰ লৰা ছোৱালী নাতি পুতি সকলো হ'ল আপোনাৰ সুখৰ বন্ধু বিপদৰ বন্ধু এক দৈৱকী নন্দন কৃষ্ণ যিকোনো বিপদত পৰিলে মোৰ পৰিবাৰ মোৰ লৰা ছোৱালী নাতি পুতিয়ে মোক উদ্ধাৰ কৰিব নোৱাৰে তেনেস্থলত সেই দৈৱকী নন্দন কৃষ্ণহে আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি আমাক বুজাই আছে এহি মানে পুৰুষৰ বচনৰ ফল হৰি গুণ কীৰ্তন কৰিবে কৌতূহল সাধু সংগে হৰি গুণ শুনিবে সদায় কৰ্ণৰো পৰম লাভ আতপৰে নাই হে সাধুগুৰুসকল আজি এখন দ্বিতীয় বৈকুণ্ঠ ইয়াত বহু ভগৱন্তৰ গুণানুকীৰ্তন কৰা হৈছে আমি যদি ইয়াতে আহি বেছি সময় নোৱাৰিলেও অলপ সময় যদি একান্ত মনে যদি ইয়াৰ পৰা দুটি কথা লৈ যাব পাৰো মানৱ জন্ম লোৱা সম্ফল হৈ যাব আৰু ইয়াতে আহি যদি আমি হৰি গুণ কথা নাপাতি চাহ তামোল কথা বতা পাতি থাকো তেতিয়া হলে আজি দিনটো ভাগৱত শুনিলেও আমাৰ কোনো লাভ নহব বুলি আজি আমাক সিদ্ধান্ত কৰি দি আছে কৃষ্ণ হে ৰাম সমস্ত শাস্ত্ৰ মানে মাত্ৰ মৰ্ম ও জানি আকচিতে তুমি শুনিও ক ধৰ্ম আতিশয় জ্ঞান নিবন্ধক নুজুৰাই সমুদ্ৰে জানিবাবৰ মাৰো সৈক নাই হৰি অনপান্ত অনন্ত অনন্ত গুণৰ কি কহিব তাক নজানিবে নৰ হে ৰাম কেৱলে প্ৰভুৰ পাৱে নমস্কাৰ মাত্ৰ আমি পানো কেউ জানি হে গুৰুসকল আমি ৰাতিপুৱা পুৱা যদি সন্ধিয়ালৈ একান্ত মনে যি কৰ্মই আমি কৰিবলৈ আগবাঢ়ি নাযাওঁ আমি যদি হৰিক উদ্দেশ্যি প্ৰভুৰ নাম লৈ যদি আমি যিকোনো কৰ্ম কৰিবলৈ যাওঁ তেতিয়া প্ৰভু ভগৱন্তই তথাস্তু কৰে আৰু যদি আমি শুই উঠিয়ে যদি হিংসাত্মক কৰ্মত যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেই দিনটোলৈ আপুনি খালি হিংসাত্মক হৈ থাকিব লাগিব যদি আপুনি ৰাতিপুৱাই উঠিয়ে যদি এজন সাধুক যদি আপুনি নমস্কাৰ কৰি ল'ব পাৰে যদি আপুনি উঠিয়ে কি যাকেই দেখে তাকেই যদি গুৰু মানি শুশ্ৰূষা কৰি মাত এষাৰ সেৱা এটা কৰিব পাৰে দিনটোলৈ দেখিব আবেলি আপুনি ভাল কথা এটা ভাল ফল এটা পাই যাব আৰু যদি আপুনি ৰাতিপুৱা উঠিয়ে যদি ওচৰ চুবুৰীয়া কাৰোবাৰ লগত যদি হাই কাজিয়া লাগি থাকে আবেলি দেখিব আপুনি বেয়া ফল এটা পাব আপোনাকো কোনোবা এটা চৰ হওক গালি হওক কিবা এটা কৈ থৈ যাব সেইকাৰণে আমাক প্ৰভু ভগৱন্তই এই ভাগৱতৰ যোগে আমাক বুজাই আছে বহু কোটি জন্ম পুণ্যৰ ফলত আমি এইবাৰ মনুষ্য জন্ম লাভ কৰিছো এইবাৰ মনুষ্য জন্ম লাভ কৰি যদি আমি ভকতে ভাল পোৱা কাম কৰিব নাজানো বৈষ্ণৱে ভাল পোৱা কাম কৰিব নাজানো পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নাজানো জ্যেষ্ঠজনক যদি সন্মান কৰিব নোৱাৰো তেতিয়াহ'লে অহা জন্মত শিয়াল কুকুৰৰ জন্ম পাই আমি বিষ্ঠা বৰপচু খাই থকা বাহিৰে কোনো গতি নাই সেইকাৰণে উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী সকলোৱে ৰাতিপুৱাই শুই উঠি গা পা ধুই নিজৰ পিতৃ মাতৃক সেৱা কৰি পাৰিলে এটা ঘোষা গাই নিজৰ পিতৃ মাতৃ জ্যেষ্ঠ ককা আইতাক সেৱা কৰি যদি স্কুললৈ যায় সেই সন্তানে কোনোদিনে বিপথে নাযায় যিসকল ছাত্ৰ ছাত্ৰীয়ে শুই উঠাৰ পৰা খালি মোবাইলতে ব্যস্ত হৈ সময় হ'ল এগাল এমুঠি খাই স্কুল গ'ল সেই সকলো সেই স্কুলতো মোবাইলৰে যোগ গতিকে আমি যদি জ্যেষ্ঠজনক সন্মান কৰিব নিশিকো তেতিয়াহ'লে হিৰণ্যকশিপুৰৰ দৰে যিসকল হিৰণ্য আৰু হিৰণ্যকশিপুৰ তেওঁ সকলৰ নিচিনা বীৰৰ ভয়ত আমি পলাই ফুৰিব লাগিব সেই সাধুসকল
আমি এই পৃথিৱীত জন্ম গ্ৰহণ কৰি বেয়াবোৰ ত্যাগ কৰি ভালবোৰ দৌৰি দৌৰি যদি আমি গৃহ প্ৰৱেশ কৰিব পাৰো তেতিয়াহ'লে এই জন্মত কোনো দিনে দুখ নাপাওঁ বুলি আজি আমাক ভাগৱতে সিদ্ধান্ত কৰি দিছে কৃষ্ণ হে ৰাম ইটো ঈশ্বৰৰ মায়া পৰম দুৰ্জয় কটাক্ষতে মায়াৰে যে সবাকো হয় হে নয় মায়া কপতি মোৰ ইষ্ট দেৱ কোটি কোটি বাৰতাৰ পদে সেৱা হে ৰাম এতে কপুলন্তে প্ৰেমে মৈতেৰ মহন্ত অৰুণ চৰণ চিন্তি তম্ভীৰ হিলন্ত হে ৰাম নিগদতে শোক শুনাও পৰীক্ষিতৰ ৰায় প্ৰেমে ৰহি মৈত্ৰেৰ সন্তকে ঠাই পাছে মহাকুবনিত বিদুৰ মহন্ত কৰজোৰে প্ৰেম ভাবে পুনু সাধুসকল স্থিৰ মায়াই সকলোকে মোহি কোনোবা একেবাৰে ধ্বংস হৈ গৈছে কোনোবাই সেই স্থিৰ মায়াক প্ৰভুৰ নাম যজ্ঞৰ দ্বাৰাই পৰিত্ৰাণ কৰি বৈকুণ্ঠ পাব পাৰে সেইকাৰণে আমাক বুজাই আছে যদি সেইবোৰ পৰিত্ৰাণ কৰিব পাৰো এক ভকতৰ সকলো যদি আচৰণ কৰিব পাৰো তেতিয়াহ'লে সেই মায়াই আমাক একো কৰিব নোৱাৰে যদি আমি কোনোদিনে ভকতৰ সংগ নলওঁ জ্যেষ্ঠজনৰ কথা নুশুনো পিতৃ মাতৃৰ কথা নুশুনো তেতিয়া আমাক সেই মায়াই এদিন ধ্বংস কৰি নিব সেইকাৰণে গৃহে গৃহে থকা সকলোৱে আইসকলৰ যি স্বামী দেৱতা আছে তেখেতলোকক আপোনালোকে মহাপৰায়ণে ভক্তি কৰি এক ঈশ্বৰ আত্মা স্বয়ং ঈশ্বৰ বুলি যিসকল পত্নীয়ে নিজৰ স্বামীক সেৱা কৰিব পাৰিব 9টা জন্মলৈ তেওঁলোকে সেই স্বামীক পত্নী হিচাপে পাব পাৰিব আৰু যিসকলে নিজৰ স্বামী থাকিও পৰৰ স্বামীৰ লগত সম্বন্ধ কৰিব বিচাৰে তেওঁলোকক জনমে জনমে তেওঁলোকে নৰকগামী হৈ পাব সেইকাৰণে আমাক কৈছে যে প্ৰতিব্ৰতা নাৰী প্ৰতি আৰু ব্ৰতা প্ৰতি হ'ল তেওঁৰ স্বামী ব্ৰতা হ'ল ব্ৰত কৰা সতী আৰু সাধৱী যিগৰাকী স্বামীয়ে নিজৰ যিগৰাকী পত্নীয়ে নিজৰ স্বামীৰ হকে কোনোদিনে মিছা কথা নকয় তেওঁ হ'ল সতী আৰু যিগৰাকী নিজৰ স্বামীৰ কাৰণে প্ৰাণ দিব পাৰে তেওঁ কয় সাধৱী গতিকে আজিৰ পত্নীসকলে নিজৰ স্বামীক কেনেকৈ তেওঁলোকৰ আয়ুস
ভগৱন্তই দিয়া আয়ুষতকৈ কেনেকৈ বৃদ্ধি কৰিব পাৰি, কেনেকৈ মোৰ স্বামী দীৰ্ঘায়ু হয়, কেনেকৈ বহুত দিন মোৰ স্বামী জীয়াই থাকে, সেই কৰ্মটো আমাৰ প্ৰকৃতিসকলে যদি সুন্দৰভাৱে কৰি যাব পাৰে তেতিয়াহ'লে নিজৰ স্বামী আয়ুস বৃদ্ধি হয়। সেইকাৰণে গাঁৱে ভূঞে চহৰে নগৰে আজিকালি যিবোৰ অনিয়মৰ সৃষ্টি হ'ল, আইসকলৰ যিবোৰ ড্ৰেছৰ পৰিধান হ'ল, যিসকল কথাৰ পৰিধান হ'ল, এইবোৰৰ পৰা গৈ আজি পৃথিৱীখনত পাপেই পাপ। সেই পাপৰ দ্বাৰাই এতিয়া বসুমতী আয়েও সহ্য কৰিব নোৱাৰা এটা দিশ পৰি আছে। সেইকাৰণে আমি প্ৰত্যেকৰ গৃহে গৃহে যদি নিজৰ সন্তানবোৰক হৰি গুণ গোৱা শিকাব পাৰোঁ, ভাল কথা শিকাব পাৰোঁ, সদায় কৃষ্ণ সেৱা কৰিব পাৰোঁ, সদায় এবাৰ মণিকূটত সোমাই এটা ঘোষা গাই ওলাই আহি যায়, জ্যেষ্ঠজনক এটা সেৱা কৰিহে যেন স্কুললৈ যায়, এনেবোৰ শিক্ষা দিলেহে মায়াৰ বন্ধনৰ পৰা কাটি কৰি আহি আমি পৰম প্ৰভু ভগৱন্তৰ লগত একাত্ম হ'ব পাৰিম বুলি আজি আমাক সিদ্ধান্ত দি আছে কৃষ্ণ। হে ৰাম বিদুৰ তদি গুৰু চেদিও সংশয় অনিৰ্বিকাৰ হৰি কেনে কৰে কৰ্ম স্বয়ং। হে ৰাম নিৰ্গুণ কৈলা কেনে গুৰু ৰস মন্দ অকুনি মূৰ মনত মিলিলে মহাধন বিদুৰ ও বাহি বাণীয়েহি শুনি মুনি বৰ দিলন্ত এইখিনিতে বিদুৱে মৈত্ৰয়ে মণিক সুধিছে যে হে গুৰু নিৰ্গুণ ভকতিনো কি? একোবিধকৈ ৮১বিধ ভক্তি, ৮০ বিধেই হ'ল শগুনী ভক্তি, এবিধে মাত্ৰ নিৰ্গুণ ভক্তি। নিৰ্গুণ ভক্তি কাক কোৱা হয়? যিজন ভকতে একো ইচ্ছা প্ৰকাশ নকৰাকৈ কৰা ভক্তিকে নিৰ্গুণ ভকতি বোলে। এজন ভকতে কোনো বিনিময় নিবিচৰাকৈ কৰা কৰ্মকে নিৰ্গুণ ভকতি বুলি কয়। সেই সাধুসকল আপোনাক হবেও যি কৰ্মই কৰক, যি কৰ্মই নকৰক, আপোনালোকে বিষয় বাসনাৰ পৰা আঁতৰি আহি কোনো ফল বাঞ্ছা নকৰাকৈ কৰা ভক্তিকে নিৰ্গুণ ভকতি বুলি কৈ আছে। সেইকাৰণে আজি গাঁৱে ভূঞে চহৰে নগৰে যদি এই মহাভাগৱতৰ কাৰ্যসূচী যিমানবোৰ সাধু গুৰু বৈষ্ণৱ আজি উপস্থিত হৈছে, তেওঁলোকে কোনো ফল বাঞ্ছা নকৰাকৈ আজি এই সভাস্থলীত পদুম ফুলৰ দৰে উপচি পৰিছে। তেওঁলোকৰ কিন্তু কোনো বাঞ্ছা নাই, তেওঁলোকৰ কোনো ফল আশা নাই। গতিকে এই সকলক ভকত ভোমৰা বুলিছে। গতিকে এই ভকত ভোমৰাই প্ৰভু ভগৱন্তৰ পৰা কি বিচাৰিছে? তেওঁ চৰণ কমলহে বিচাৰিছে। সেই সাধু গুৰু বৈষ্ণৱসকল এবাৰ মনুষ্য জনম পায়, কোনো বেয়া কাম কৰিবলৈ আমাক দিয়া নাই, কাকো হিংসা কৰিবলৈ দিয়া নাই,
পৰৰ স্ত্ৰীক চকু দিবলৈ দিয়া নাই কাৰো সম্পত্তিক লোভ কৰিবলৈ দিয়া নাই এইখিনি যদি আমি বাদ কৰিব পাৰো তেতিয়াহলে অহা বছৰ সুন্দৰভাৱে আকৌ ভাল ভাল সাধু গুৰু বৈষ্ণৱৰ গৰ্ভত জন্ম লৈ মহা ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ সুব্যৱস্থা পাম বুলি আজি আমাক বুজাই আছে কৃষ্ণ মই তেৰ বুলন্ত অশুনিও বিদুৰ এইটো বিষ্ণুৰ মায়া মহিমা ঈশ্বৰৰ বন্ধন কাপুৰ যত মায়া থেকে ঘনে ঘটে নিষ্ট হয় অবিচাৰত মায়া তৰি পাৰ সুগম পাই যাক ধৰে ঐক্য সবে সুখে তৰি যায় কৃষ্ণৰ চৰণে লয়াও ঐ একান্ত শৰণ সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন আজি মইতে মনিয়ে বিদুৰক বুজাই আছে হে বিদুৰ এই পৃথিৱী এই ধৰা ধামত কৃষ্ণৰ নাম বিনে আৰু তৰিবাৰ কোনো উপায় নাই যিমান মায়া আছে যিমান বেয়া আছে সকলো কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ ললেহে সেই মায়া পৰা আমি বাদ দি থাকিব পাৰিম সেইকাৰণে সাধু সংগত শ্ৰৱণ কীৰ্তন কৰা য'তেই ভাগৱত হয় বিনা নিমন্ত্ৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা য'ত সাধু সংগ থাকিব ত'ত সাধুৰ সংগ লোৱা তেতিয়াহ'লে এই মায়াৰ পৰা কৰ্তন হ'ব পাৰিব সেইকাৰণে কৈছে এনেকুৱা এটা সুন্দৰ জীৱন এবাৰ মনুষ্য জনম পাই যদি হৰি নাম ল'বলৈ নোৱাৰো তেতিয়াহ'লে এই মনুষ্য জনম একেবাৰে মিছা সেইকাৰণে গোৱালপাৰ প্ৰতিমা পাণ্ডে গাইছিলে একবাৰ হৰি বল মন ৰচনা মানৱ দেহে গৈৰৱ কৈৰনা মানৱ দেহে মাটিৰ ভাণ্ড ভাগিলে হবে খণ্ড খণ্ড ভাগিলে দেহা জোৰা দিবে না একবার হরি বল মন রচনা মানৱ দেহে গৈৰৱ কৈৰনা হে সাধুসকল এই মানৱ জনমত কোনো গৌৰৱ নকৰিব চাৰিটা বলৰ কাৰণে মানুহৰ গৌৰৱ হয় অহংকাৰ বল বিদ্যা আৰু ৰূপৰ এই চাৰিটা গুণৰ কাৰণে অহংকাৰ হয় অহংকাৰ পতন হয় এনেকুৱা এটা মনুষ্য জনম মনুষ্যই কি খায় মনুষ্যই গাখীৰ কল আপেল নাৰিকল মালভোগ কল খায় বাঘ সিংহ বিলাকে কি খায় তেওঁলোকে বনৰীয়া মাংস খায় তেওঁলোকৰ সংৰাগ বেছি কিন্তু আমাৰ মানৱসকলে কি খায় খুব ধুনীয়া ধুনীয়া মালভোগ কল আপেল আঙুৰ এইবিলাক খায় আমাৰতো সংবিলাক কমিব লাগিছিল কিন্তু বাঘ সিংহতকৈ মানুহৰ সং বেছি গতিকে আমি এই সংবোৰ কিহৰ দ্বাৰাই আমি নম্ৰ কৰিব পাৰিম নামৰ দ্বাৰাই আমি নাম যদি সঘনাই ল'ব পাৰো হৰি গুণ কীৰ্তন যদি সহজে লোৱা ব্যৱস্থা কৰিব পাৰো এই সংটোক আমি লাহে লাহে দমন কৰিব পাৰিম এই সাধুসকল এই হৰি নামৰ যোগেদি
ৰজা পৰীক্ষিতে গতি পাইছিলে 6 ৰাতি 7 দিন গংগা পাৰত সুখ প্ৰভু গুৰুজনাই একান্ত মনে পৰীক্ষিতক শুনাইছিল সেই মহাভাগৱত শুনি পৰীক্ষিতে গতি পাইছিল গতিকে আজিও আপোনাক হবে একোজন পৰীক্ষিত ৰজাই যদি 6 ৰাতি 7 দিন ভাগৱত শুনি বৈকুণ্ঠ পাব পাৰিছিলে আপোনাক হবে আমি নোপোৱা কোনো কাৰণ নাই কিন্তু পৰীক্ষিতে যেনেকৈ শুনিছিল আমিও শুনিব লাগিব পৰীক্ষিতে যেনেকৈ লৈছিল আমিও ল'ব লাগিব পৰীক্ষিতে যেনেকৈ ধৈৰ্য সহকাৰে শুনিছিলে আমিও শুনিব লাগিব তেনে ভাবে ললে আমি আপোনাক হবে কোনো গতি নোপোৱা কাৰণ নাই বুলি আজি আমাক মহাভাগৱতে বুজাই আছে কৃষ্ণ এ ৰাম তাৰ কিছু কিছু কৰি মায়া হুয়ে সংসাৰত ৰয় তাক জানিবা নিশ্চয় কৃষ্ণ সেৱা পিনে মায়া নিস্তাৰণ নাই কেৱল ভক্তিকে আতি মায়া কৰে ঠাই হে ৰাম মুৰাৰীৰ গুণ খব যিজনে শুনয় ঐ এতেকে সমস্ত তাৰ দুখ দূৰ হয় হে ৰাম যেবে কৃষ্ণ সেৱাৰ মিলিলে মনত তেবে এটা সম্বাৰ মই কি কৈ মহত্ৰ সেইকাৰণে এজন ভকতে ৰাতিপুৱা গা ধুই তেওঁ নিজৰ মণিকূটলৈ সোমাবলৈ আগমন কৰিছিল তেনে সময়তে তিনিজন সাধু আহি তেওঁ গৃহত উপস্থিত হল তেতিয়া ভকত কিজনে ক'লে হেই প্ৰভু আপুনি মণিকূটলৈ যাবলৈ ওলাইছিলে যাওক আপোনাৰ দেৰি হ'ব তেতিয়া সেই গুৰুজনে ক'লে নহয় আজি মোৰ গুৰু সেৱা হৈয়ে গ'ল মণিকূটত থকা বহু ভগৱন্ত অদৃশ্য আৰু আজি আপোনাৰ খুব তিনিজন হ'ল মোৰ দৃশ্যমান গতিকে আজি মই হৰি সেৱা কৰিবলৈ মণিকূটৰ ভিতৰত নগলেই হ'ল সেইকাৰণে ভকতেহে জানে মোৰ হিয়া ভকত ডাঙৰ ভগৱান সৰু গতিকে আমি ভকতক যদি বেয়া কথা কওঁ ভকতক যদি অমান্য কৰোঁ ভকতক যদি আমি বেয়া কথা কওঁ তেতিয়াহ'লে ভগৱন্তই বৰ দুখ পায় গতিকে আনৰ দুখ লগালেও ভগৱন্তৰ দুখ কোনোদিনে লগাব নালাগে আৰু ভকতৰ সংগ গৈ ভকতৰ কথা আৰু সাধুজনৰ কথা শুনি কৃষ্ণৰ গুণানুকীৰ্তনৰ মাজেৰে আমি লাহে লাহে মায়া তৰণৰ পৰা বাছি অহাৰ বাবে আমি ব্যৱস্থা কৰিব পাৰিম বুলি আজি মৈত্ৰেয় মুনিয়ে বিদুৰক বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ হে ৰাম এই তত্ত্ব কহি মৌন হৈলা মহামোহা বিদুৰ আনন্দ মিলিলৰ কথা শুনি দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰাই কুকগে পুজিলন্ত যিটো অৰ্থ ৰাম বিদুৰৰ মৈত্ৰেয়ক অভিনন্দা কৰি বেকাই খব প্ৰশ্ন কৰিলা সাদৰি বিদুৰ বদতি বিদুৰ বাপ গুৰু কৃপাময় তজু বাক্য খৰ্গে মূৰ অচিদি চেন্দিলে সংশয় ৰাম অহময়ী লভিলো দুৰ্লভ ৰংগ কত পুণ্য বলে আখি ও পাইলু তজু সংগ তোমাৰ খদি খদিটো ভাগৱত স্বয়ং
সেইবিলাক কৃষ্ণ পদে ৰতি হয় সেইকাৰণে মইতে যেতিয়া বদতিক খুব সুন্দৰকৈ এই জীৱ তৰণৰ ব্যৱস্থাটো বুজাই দিছে বিদুৰে কৃষ্ণ বিদুৰে মৈত্ৰেয়ক প্ৰশংসা কৰিছে আৰু মৈত্ৰেয়ো বিদুৰক প্ৰশংসা কৰিছে হে গুৰুজন আজি বহু নজনা কথা জানিলো বহুতো নুশুনা কথা শুনিলো কেনেকৈ এই জীৱবিলাকে এই ধৰা ধামৰ পৰা কি কৰি তোমাৰ লগত দিন যাব পৰা ব্যৱস্থাটো আজি মই জানিলো কেনেকৈনো মানুহ পৃথিৱীত আহি কি কৰ্ম কৰি মুক্তি লাভ কৰি কোনোবাই স্বৰ্গ যাত্ৰা কোনোবা নৰক যাত্ৰা কোনোবা বৈকুণ্ঠ যাত্ৰা তিনটা যাত্ৰা একেবাৰে বেয়া কৰ্ম কৰা হ'ল নৰকত যাব অলপ ভাল কোৱাজন স্বৰ্গত যাব আৰু তাতোকৈ ভাল কোৱাজনে বৈকুণ্ঠ যাব যেনেকৈ চাওক আগৰ দিনত আমাৰ দেখিছে শিঙিমাৰী ৰাস্তা কেনেকুৱা যদি আপুনি খান্দাজানৰ দলঙৰ পৰা যদি এজাবাৰীলৈ আহে চাইকেল কৰি বৰষুণৰ দিনা কিমান ঘণ্টা লাগিব অন্ত নাই এইটো হ'ল নৰক যান্ত্ৰণা পথ আৰু যদি আপুনি অলপ ভাল কাম কৰিছে স্বৰ্গ সুখৰ ৰাস্তাটো এতিয়াতো ধৰি লওক আপোনাৰ আজাবাৰীৰ পৰা একেবাৰে বেতনী হৈ দমাললৈ কিমান সুন্দৰ এইটো হ'ল আপোনাৰ স্বৰ্গ সুখ আৰু যদি আপোনাৰ সকলোৱে বিচাৰে নাই বৈকুণ্ঠ সুখ লাগে একেবাৰে বাইপাছ দেখিছে কিমান একেচতে জাগিৰত ধৰিলে গুৱাহাটী হয় এইটো হ'ল বৈকুণ্ঠ সুখ এনেকৈ খুব সোনকালে পোৱা ব্যৱস্থাটো কৰিব লাগিলে আমি সকলোৱে ভাল কাম কৰিব লাগিব জ্যেষ্ঠজনক আমি সন্মান কৰিব লাগিব নিজৰ পিতৃ মাতৃক আমি সন্মান কৰিব লাগিব আজি চাওক মোৰ পিতৃ কেতিয়াবাই ঢুকাল কিন্তু ইয়াত থকা জ্যেষ্ঠ যদি পিতৃসকলৰ চৰণকেইখন যদি মই ইয়াতে বা অন্তৰতে সেৱা কৰি দিছো এই মই পিতৃ নৰকত থাকক বৈকুণ্ঠত থাকক য'তেই থাকক তেওঁ একেবাৰে আত্মা শান্তি হৈ আছে আৰু মোৰ মাতৃও কেতিয়াবাই ঢুকাল যদি ইয়াত থকা জ্যেষ্ঠ আইসকলৰ চৰণখন যদি মই এবাৰ মনতে সেৱা কৰি দিব পাৰো মোৰ মা আত্মা প্ৰভু ভগৱন্তৰ লগত লীন হৈ থাকিব পাৰে আৰু তেতিয়া আপোনাক সপোনত দেখুৱাব এই বাবা তই কি কাম কৰিলি মই চোন ইমান ছিলো এতিয়া কালি পোৱা মই একে এনেকুৱা ৰাজভোগ মালভোগ কল আপেল আঙুৰ দধি দুগ্ধ ঘিত মধু খাই বলে কি কাম কৰিলেও বাবা এনেকে কৈ যাব গতিকে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী গতিকে জন্মদাতা পিতৃ মাতৃক কোনো দিনেও কোনেও অৱহেলা নকৰিব সকলোৱে সন্মান কৰিব শ্ৰদ্ধা কৰিব তেতিয়া 9টা জনমলৈ আপোনালোকে শান্তি পাই থাকিব আৰু যিসকলে পিতৃ মাতৃক অনাদৰ কৰে জ্যেষ্ঠজনক সন্মান নকৰে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ খুব সুন্দৰকৈ খাম বুলি ভাবি থকা সকলে তেওঁলোকে 9টা জনমলৈ দুখতেই ভুগি থাকিব বুলি আজি আমাক ভাগৱতে সিদ্ধান্ত কৰি দিছে কৃষ্ণ হে ৰাম মহাপ্ৰেমত সুবাসী মিলিলা দৰবাৰ অবিনাশয় সংসাৰৰ যতে কণিকাৰ হেন সাধু সেৱাটো তাৱে দুৰ্লভ সদায় যাবে কিবা নকৰন্ত প্ৰভু যদুৰাই কৃষ্ণৰ কৃপাত দেৱে ভয়ে লাগাদু সংগ তেবে হৰি কথা শুনে কৰি মহাৰংগ তাত পাছে গোবিন্দত মিলে প্ৰেমৰ তেবে কৃত হৈ যদি আমি সদায় যদি আত্মা আৰু পৰমাত্মাৰ লগত যদি সদায় ৰমণ কৰো সদায় যদি মোৰ দেহত থকা পৰমাত্মাক যদি মই জাগৰণ কৰিব পাৰো সদায় যদি মই পৰমাত্মা কৃষ্ণক যদি মই সেৱা ভক্তি কৰিব পাৰো তেওঁ তথাস্তু কৰিব আৰু যিজনে কোনো দিনেই
কেতিয়াও কৃষ্ণক চিন্তা নকৰে কোনোদিনেই মহাসাধুসকলক চিন্তা নকৰে তেওঁ সদায় নৰকতে বসি থাকিব সেই কাৰণে আমাক কৈ আছে হে আইসকল তোমালোকে কোনোদিনে স্বামীৰ কথা কেতিয়াও নেপেলাবা আজি যদি স্বামীয়ে যদি কয় মৰিগাঁৱলৈ যাওঁ যোৱা তেতিয়া হলে আইসকলে যাব লাগে স্বামীৰ কথা নুশুনি যি গৰাকী নাৰীয়ে জলৈ তলৈ গমন কৰিব তেওঁ সকলো বিপদ অনিবাৰ্য গতিকে সেই কাৰণে স্বামীলৈ পাতে নাৰী সোণৰ সংসাৰ স্বামী নহলে নাৰী দিনতে আন্ধাৰ সেই গুৰুসকল স্বামী থকালৈহে আমাৰ আই গৰাকী এটা মূল্য স্বামী থাকিলেই ৰাধা স্বামী নহলেই সাধা গতিকে যদি মোৰ স্বামীজনক যদি মই কৃষ্ণ বুলি মানিব পাৰো মোৰ স্বামীজনক যদি স্বয়ং ঈশ্বৰ বুলি মই সেৱা কৰিব পাৰো নটা জনমলৈ তেওঁ সেই স্বামীজনৰ লগত সংগ কৰি মহা আনন্দ ভক্তি প্ৰেম ৰস তেওঁলোকে ভোগ কৰিব পাৰিব আৰু এ হ'ব দে স্বামী আছে স্বামী নাই বুলি যদি যেনি তেনি গমন কৰিব বিচাৰে সেই নাৰীক কিন্তু এদিন কংস ৰাৱণে হৰণ কৰিব এতিয়া হৰণ কৰাৰ লগে লগে গাঁওখনৰ বদনাম সেই কাৰণে সেই দুৰ্নীতিৰ পৰা হাত সাৰিবৰ বাবে এক কৃষ্ণ নামেহে সকলো বিপদৰ পৰা আপোনাক হ'ব আমাক সকলোৱে উদ্ধাৰ কৰিব পাৰিব বুলি আজি আমাক ভাগৱতে বুজাই আছে কৃষ্ণ এতেকে ভকতি কল লভিবাৰ স্থান কইলো সাধু সংগ বিনে নাহি আন এবে বন্ধ কথা মুঠ কহি মুনিবৰ কাক পদা পালক কল পান্তে সৃষ্টি কৰ পৃথিৱীৰ অৰ্ধে উৰ্ধে আছে জগত লোক তাৰ তীত প্ৰমাণ বুজাই কমুক বনাশ্ৰম বিভাগৰ বিস্তৰ লীলা কথা ঋষি সমস্তৰ জন্ম কৰ্ম কয়ুততা মনো মনন মন্ত্ৰৰ পাল ৰাজা যত তাকম্বৰ বংশ প্ৰৱৰ্তয় নমত হে ৰাম সতজ অংগজ উদ্ভিজ পানী গণ জৰায়ু জখমে কয়ু বিভাগ সদৌ শেষত আমাক সাধু সংগৰ কথা কৈ আছে সকলোৱে সাধু সংগ কৰক এই মনুষ্য জনমটো সৰুৰ পৰা ডাঙৰলৈ কিমান দুখ কষ্টৰ মাজেৰে আজি এই বয়সত উপনীত হৈ কিমান দুখ কষ্ট উপভোগ কৰিলো সেই কাৰণে চাৰিটা প্ৰকাৰে জীৱ সৃষ্টি হয় ছেদজ অণ্ডজ উদ্ভিজ আৰু জয়াউজ যিবোৰ মাতৃ গৰ্ভৰ পৰা সৃষ্টি হয় তাক কয় জৰায়ুজ যিবোৰ কণী ফালি পোৱালি হয় তাক কয় অণ্ডজ যিবোৰ বসুমতী আইৰ পৰা সৃষ্টি হয় তাক কয় উদ্ভিজ এনেকৈ আমাৰ সকলোৱে বুজাকৈ আজি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে সুন্দৰকৈ লিখি থৈ গৈছে ইয়াৰ পৰা আমি মধুময় হৰিনাম অমৃত গ্ৰহণ কৰি এই মায়াময় সংসাৰৰ পৰা কেনেকৈনো হাত খাইব পাৰিম তাৰহে ব্যৱস্থা কৰাটো আমাৰ উচিত আমি যদি তাকেই কৰিব নাজানো তেতিয়াহ'লে ৰাতিপুৱাৰ পৰা গধূলিলৈ খালি দুখেই কিছু মানুহ চাব সুখ বুলি কোৱা বস্তু নাই
কিছু মানুহ চাব দুখ বুলি কোৱা বস্তু নাই তেওঁলোকে কিটো জনমতে বৰ ধুনীয়া কৰ্ম কৰি আহিছিলে ভাল কৰ্ম কৰি অহা কাৰণে এইবাৰ মালভোগ কল আপেল খাই বলে নোৱাৰে আৰু যি সকলে কিটো জনমত বহুত বেয়া কাম কৰি আহিছিলে এইবাৰ তেওঁলোকে মালভোগ কল আপেল কি অকমান এসাঁজ ভাতৰ কাৰণেও তেওঁলোকে হাহাকাৰ দিনটো মৰিগাঁৱলৈ ঠেলাখন লৈ গ'লেও তেওঁলোকৰ চাউল 1 কেজি দাম নোলায় হয়নে সেইকাৰণে আমি এইবাৰ মানৱ জন্ম পাই এইবাৰ হৰি সেৱা কৰিবলৈ যত্ন কৰিব লাগিব পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব জ্যেষ্ঠজনক সন্মান কৰিব লাগিব দুখীয়া দৰিদ্ৰক বেছি নোৱাৰিলেও কিবা এটা দান কৰিবলৈ শিকক এই দান সিটো জন্মত আপোনালোকৰ জমা হৈ থাকিব এইবাৰ যদি আপোনালোকে কাকো 10 টকা এটা দান কৰিব নোৱাৰে অহা জন্মত স্বৰ্গত যাওক বৈকুণ্ঠত যাওক পাতালত যাওক আপোনালোকৰ মানে ভঁৰালবোৰ খালি থাকিব তেতিয়া যেতিয়া তাত বিচাৰিব যে হে বহু বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়ক তেতিয়া চিত্ৰগুপ্তই ক'ব এইটো ভঁৰালতে তোমাৰ খাদ্য আছে যোৱা তুমি তাত যাই দেখিবা খালি তাৰমানে মই ইয়াৰ কাকো এটকাও কাকো দান কৰিব নোৱাৰিলো কাকো ভিক্ষাইক এটা দান কৰিব নোৱাৰিলো কোনোবাই দুখত পোৱা মানুহকো টকা এটা দান কৰিব নোৱাৰিলো সেইজন যে ইটো পুইত তাৰ কাৰণে হাত খালি আৰু যিজনে ইয়াতে দুখীয়া দৰিদ্ৰক আপোনাৰ এখন বস্ত্ৰ দান কৰিছে এমুঠি চাউল দান কৰিছে কোনোবা ভিক্ষাইক বেছি নোৱাৰিলেও এটকা এটা দিছে কাৰোবাক যদি অসহায় মানুহ এজনক সহায় কৰিছে তেওঁ দেখিব পোনে পোনে স্বৰ্গত তেওঁ ভঁৰালটো ভৰিয়ে আছে কাৰণ এই জনমত আপুনি সকলোকে সহায় কৰি গ'লে গতিকে সেই সাধুসকল পাৰিলে কাৰোবাক সহায় কৰক নকৰিলে নোৱাৰিলেও আপোনালোকে কাৰো অন্যায় নকৰিব যদি এই জনমত যদি এঘৰ মানুহ বৰ ভাল নহয় মোক হিংসা কৰি বুলি যদি আপুনি সদায় তেওঁক হিংসা কৰি থাকে সেই হিংসাই আপোনাক ভাল কামলৈ আপোনাক নিব নোৱাৰে গতিকে হিংসা দেশ অন্যায় অহংকাৰ এইবিলাকে আমাক সদায় তললৈ লৈ যায় আমি যদি সত্য শৌচ ক্ষমা দয়া এই ভাৱে যদি আমি ভক্তি লাইনত আগুৱাই গৈ সকলোকে যদি সমভাৱে ভাবি পিতৃ মাতৃ জ্যেষ্ঠ সৰু ডাঙৰ সকলোকে মান্যকাৰ কৰি যদি আমি হৰি ভক্তি কৰিব পাৰো এই মনুষ্য জন্ম লোৱা সফল হ'ব বুলি আজি আমাক সুন্দৰকে বুজাই আছে কৃষ্ণ হেৰা পাখণ্ডৰ কথা তাৰ কমন প্ৰবৃত্তি জীৱ সমস্তৰ যেন হোৱে গতি গ্ৰহ নক্ষত্ৰৰ স্থিতি অসাৰ্ধৰ বিধান হৰি পূজা বিধি মুঠ কহাকে নটান গৃহ ব্ৰহ্মচাৰী বান পন্থ জ্যোতিষয় অসম্বাৰ ধৰ্ম কৰ্ম কৰিও কেন নয় জগতখন হৰি দেৱে লৈলা কৃপাময় তেবে তাংক কিবেলাত কোনে উপাসয় যেন মহাৰাজা ৰংগে কৰিলা শয়ন চামৰ ধৰিলা সেৱা কৰে ভিত্তগণ সেইকাৰণে এইবাৰ মই মনুষ্য জন্ম পাই মোৰ যি গৃহাশ্ৰমৰ ধৰ্ম মই একোৱেই কৰিব নোৱাৰিলো মোৰ যি গৃহশ্ৰমৰ যি সংসাৰ এই ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ মই কাকো ধৰ্মমুখী কৰিব নোৱাৰিলো সকলোৱে খালি বেয়া খাদ্য খায় বেয়া বেয়া কথা ঘৰখন অশান্তি তেতিয়াহ'লে মই মনুষ্য জন্ম লোৱা কোনো সফল নহয় সেইকাৰণে আমাক আজি মৈত্ৰেয়মুনিয়ে আজি সুন্দৰকৈ বিদুৰক বুজাই আছে সেই বিদুৰ এই পৃথিৱীত হৰি সেৱাৰ বাহিৰে
আৰু কোনো সত্য কৰ্ম নাই গতিকে তুমি সত্যভাৱে কৃষ্ণক চিন্তন কৰা হৰিক সেৱা কৰা ভকতক সেৱা কৰা আৰু জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকা তেতিয়াহ'লে এই মানৱ সমাজৰ উন্নতি হ'ব শুদ্ধ হ'ব বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে বাৰু যা হওক আমাৰ ব্যাখ্যাচাৰ্য মাননীয় শ্ৰীযুত বিনোদ বৰাদেৱ আকৌ আমাৰ মাজত উপস্থিত হৈছে তেখেতক আমি আমাৰ আসনলৈ আহিবলৈ অনুৰোধ জনাইছো কৃষ্ণ